নমস্কাৰ বন্ধুসকল, মই অভিজিত চেতিয়া। আজি এই ভিডিঅ'টো মই বনাইছোঁ এটা বিশেষ কথা আপোনালোকক ক'বৰ বাবে, যিসকলে আচলতে ড্ৰাইভ কৰে, চাৰিচকীয়া গাড়ী যিসকলে চলায় তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। আচলতে মোক ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে যেতিয়া চাৰিচকীয়াখন ড্ৰাইভ কৰিব তেতিয়া আপোনালোকে কেৱল নিজৰ ছেফটিটোৱে নহয়, আনৰ ছেফটিটো অকণমান চাব। মানে এইটোৱে ক'বলৈ বিচাৰিছোঁ যে গাড়ী যেতিয়া সন্মুখত থকা যিখন গাড়ী, সেই গাড়ীখনৰ পৰা কমচে কম 2 মিটাৰ ডিষ্টেঞ্চ আপোনালোকে মেইনটেইন কৰিবলৈ যত্ন কৰিব। কমচে কম 2 মিটাৰ যাতে গেপটো থাকে এই কথাটো চাব, আৰু আন গাড়ীও যাতে তাৰ সেই 2 মিটাৰ ফাঁকত গৈ নোসোমায়গৈ এই কথাটো আপোনালোকে মন কৰিব আৰু খেয়াল কৰিব। আৰু তেতিয়াহে আপোনালোকে আচলতে পিছৰ গাড়ীখনে ঠিক তেনেধৰণে মেইনটেইন কৰিব, যাতে এনেকুৱাও পৰিস্থিতি হ'ব পাৰে যে কিছুমান ৰাস্তা এঢলীয়া হ'ব পাৰে। এঢলীয়া হোৱা ৰাস্তাবিলাকত যেতিয়া ষ্টাৰ্ট অফ কৰি দিয়া হয় তেতিয়া প্ৰায়ে দেখা যায় যে আকৌ ষ্টাৰ্ট অন কৰোঁতে আগলৈ যাবলৈ লওঁতেই ধৰি লওক অলপ পিছলৈ আহি যায় বা কেতিয়াবা আগলৈ গুচি যোৱা দেখা যায়। গতিকে এই বস্তুটো যাতে এই ক্ষেত্ৰত যাতে একো প্ৰব্লেম নহয়, এই বিষয়টো আচলতে আপোনালোকে জনাটো অতি জৰুৰী। যিসকলে ড্ৰাইভ কৰে তেওঁলোকৰ বাবেহে ভিডিঅ'টো বনাইছোঁ, কাৰণ কেৱল লাইচেঞ্চখন থাকিলেই নহ'ব। আচলতে তাৰ ৰুলছ কিছুমান থাকে, এই ৰুলছখিনি আপোনালোকে এবাৰ ফ'ল' আপ কৰি ল'ব। আচলতে আজিকালি লাইচেঞ্চ প্ৰায় মানে উলিয়াই যদিও সকলো কথা শিকি লোৱা নাযায়। গতিকে কথাখিনি অকণমান গুৰুত্ব সহকাৰে ল'ব বুলি মই সকলো ড্ৰাইভাৰকে অনুৰোধ জনালোঁ। ধন্যবাদ।